ছোৱালীৰ আৰ্ট স্কুলৰ পৰা গোটেইবোৰ ষ্টুডেণ্টকে তাহাঁতৰ মন পচন্দৰ পেইণ্টিং বনাই সেইকেইখন বন্ধাই আনিবলৈ কৈছে। কাৰণ কলাক্ষেত্ৰৰ আৰ্ট গেলেৰীত 10 দিনৰ বাবে এখন এক্সিবিশ্যন ৰাখিছে। ছোৱালীয়ে এক্সিবিশ্যনৰ কাৰণে এই 3খন পেইণ্টিং বনাইছে। মই ৰাতিপুৱাৰ কাম সোনকালে শেষ কৰি পেইণ্টিংকেইখন বন্ধাই আনিবলৈ 9টা বজাত ওলাই গ'লো। দোকানত সেইকেইখন বন্ধাবলৈ দেখুৱাই দিয়াত মোক আধা ঘণ্টা সময় বহিবলৈ ক'লে। দোকান খুলিছোহে মাত্ৰ, চাফাই কৰি ধূপ চাকি জ্বলাই আপোনাৰ ফটোকেইখন বন্ধাই দিম। ময়ো তাত বহি সময় নষ্ট নকৰি মোৰ বস্তু কেইটামান চাবলৈ ওলাই গ'লো। এঘণ্টাৰ ভিতৰত মোৰ ল'বলগীয়া সৰু বস্তু কেইটামান লৈ হোটেল এখনত সোমাই চাহ মিঠাইও খাই ল'লো। বান্ধিবলৈ দিয়া পেইণ্টিংকেইখন দোকানৰ পৰা লৈ ঘৰ পালোহি। দোকানীয়ে এখনত 600 পৰাকে ব্লেক ফ্ৰেমটোৰ কিনাৰে কিনাৰে গল্ডেন বৰ্ডাৰ দিয়াৰ কথা কৈছিলে। খুব পচন্দো হৈছিলে। দামটো শুনিয়ে পাছত আহিলে বন্ধোৱাৰ কথা ক'লো। 150 টকাত এই 5ডাল মালা গোঁসাই ঘৰৰ বাবে ল'লো। লগতে ৰাফ ইউজ কৰিবলৈ এটা বেগ আৰু 2টা কটনৰ নাইটিও ল'লো।